গুড মৰ্ণিং বন্ধুসকল। ডাইৰেক্ট আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যিটো বিষয়ত বনাইছোঁ সেইটো বিষয়তে ষ্টাৰ্ট কৰিছোঁ। SSC GD কাট অফটো তোমালোকে গম পোৱা, যোৱাকালি ৰাতি এৰি দিছে। ৰাতি মানে ধৰা 11-12 বজাতে এৰি দিছে, কাৰণ আজি 14 তাৰিখ, 13 তাৰিখে এৰি দিছে এইটো। চব কথা বাদ দি এতিয়া মানে যিখিনি ল'ৰা ছোৱালীয়ে পালা সেইখিনিৰ কাৰণে কংগ্ৰেচুলেশ্যন। তোমালোকে জীৱনটো আৰু যাতে আগুৱাই যোৱা তাকে কামনা কৰিলোঁ। আৰু যিখিনিয়ে নাই পোৱা সেইখিনি ল'ৰা ছোৱালীয়ে মন বেয়া নকৰিবা। পুলিচ আহিয়ে আছে, তোমালোকেতো পুলিচত চাগে ভাল মাৰ্ক পাইছা বা পাছ কৰিছা। আৰু SSC GD আকৌ ফেব্ৰুৱাৰী মাহত এক্সাম আহিয়ে আছে নতুনকৈ, আকৌ 26তো আহি আছে। তোমালোকে সেইটো কাৰণে বেছি চিন্তা কৰিব নালাগে, ভালকৈ পঢ়া। সদায়তো বেয়া দিন নাহে, এদিনটো এদিন ভাল দিন আহিবই, চেষ্টা কৰি যোৱা। আমিও তেনেকৈ কান্দিছিলোঁ, আমাৰতো বাৰু নহ'লগৈ। তোমালোকে তেনেকৈ বয়সটো শেষ হোৱাৰ আগে আগে SSC GDটো ক্লিয়াৰ কৰিবা যদি ইচ্ছা আছে যাবলৈ। বাকী পুলিচৰ কাৰণে, অসম পুলিচৰ কাৰণে পঢ়ি থাকা, ঠিক আছে। SSC GD কাট অফ যোৱাৰ কাৰণটো কি বুলি ভাবা তোমালোকে কমেণ্ট কৰি জনাবা। মোৰ মতে কাট অফ যোৱাৰ কাৰণটো কি, বেছি যোৱা কাৰণটো হৈছে কোচিং আৰু বাহিৰৰ ল'ৰা ছোৱালী অহা, সেই দুটাই কাৰণ হ'ব। বাকীটোতো তেনেকুৱা কাৰণ নাই। নৰ্মেলাইজেশ্যন যি পাইছে চবেই প্ৰায়তো সমানেই পাইছে, 1-2 কম বেছি পাব পাৰে, কিন্তু যেনেকৈ চবেই 10, 12, 15 পাইছে প্ৰায়ো তেনেকেই পাইছে, কিছুমানে পোৱা নাই। সেইটোৱে কথা। কিন্তু কাট অফটো SSC GD মই আগতো কৈছোঁ, মই আগৰ ভিডিঅ'টো কৈছোঁ যে মই SSC GD সদায় এক্সপেক্ট নকৰা কাট অফ এটাই যায়। মই পাই থৈছোঁ, মই 2-3 বাৰ ৰাতি কান্দিবলগীয়া হৈছে। মানে তুমি যিটো এক্সপেক্ট কৰা তাতকৈ বহুত বেছি গুচি যায় কাট অফটো। এতিয়া বহুতে ভাবি আছিলে 75, 70, 73, 74 তেনেকৈ যাব, কিন্তু গ'ল কিমান কাট অফ? 80 নাইয়ে আমাৰ OBC চাবলৈ, চব 85ৰ ওপৰতে আছে, 86, 87, 89। মই আগৰ ভিডিঅ'টো কৈছোঁ যে 85ৰ ওপৰতে যাব, 80 ওপৰতে যাব। তোমালোকে তলৰখিনি ইমান মানে হেৰিটো আশা কৰি নাথাকিবা। বাকীখিনি যিখিনি আছে ভেকেঞ্চি সেইখিনি পঢ়া, সেইটোৱে হ'লগৈ। তোমালোকে লাগিলে আগৰ ভিডিঅ'বোৰ চাব পাৰা। মানে কি SSC GD কাট অফটো বৰ বেলেগকৈ যায় আৰু কেতিয়াও কাট অফ নকমে। বহুতে কৈ আছিলে যে এইবাৰ বহুত ল'ৰা ছোৱালী ফেইল কৰিছে, ৰাণত মেডিকেলত ফেইল কৰিছে, কম কাট অফ যাব, কম কাট অফ যাব। তেনেকুৱা নহয়। SSC GD কেইটা ল'ৰা লাগেনো পাছ কৰিবলৈ, এনেকুৱা কথা। সেইটোৱে কথা। চাই লওঁ আহকচোন কাট অফটো কিমান গৈছে। এখন কাট অফ লিষ্ট হয়, ইয়াত ফেমিলিৰ আছে। ফেমিলিৰ মানে যিখিনি জেনেৰেল এৰিয়া, বৰ্ডাৰ এৰিয়া বা নাক্সাল মিলিটাৰী এফেক্টেড যিখিনি এৰিয়া আছে সেইখিনি এক্সট্ৰাকৈ মাৰি দিছে। আমাৰতো অন্ধ্ৰপ্ৰদেশ দৰকাৰ নাই, ডাইৰেক্ট আমাৰ আছামত চাব লাগিব, আছামত কিমান গৈছে। এইটো আছামত BSF OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 80 গৈছে, আছাম BSF OBC জেনেৰেল ডিষ্ট্ৰিক্টত 80 গৈছে। মানে এইকেইটাতো ছোৱালীৰ হয়, 78, 76 তেনেকৈ গৈছে, 80, 81, 84 প্ৰায় মানে 80 ঘৰৰ ওচৰা-ওচৰিয়ে আছে। বাকী তলত চাই লোৱা, ক'ৰবাত 73 গৈছে। এই EWSটো কম যায়, বাকীখিনিতো আৰু বেছিয়ে যায়। এইফালে পষ্ট লৈ লৈ কাট অফটো বেছি যায়। এবাৰ বেছি চবতকৈ গৈছে আছাম ৰাইফল আৰু SSB গৈছে। এইকেইটা চাকৰিকেইটা ভাল, সেইটো কাৰণে হয়তো বহুতে চাইছে। এতিয়া নেক্সট আমি ল'ৰাৰ চাওঁ, ল'ৰাৰ কিমান গৈছে। ল'ৰাটোৰ কাট অফটো এনেও অলপ বেছিয়ে গৈছে। ল'ৰাখিনি চাই লৈছোঁ। ভালকৈ পঢ়া তোমালোকে, কাৰণ কাট অফটো নেক্সট যিটো আহি আছে ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব, তাতো কাট অফটো অলপ বেছিয়ে যাব। এইটো যিটো কাট অফ গৈ আছে এতিয়া 80, 90, 95 তাতকৈতো বেছিয়ে যাব। এইটো তুমি 100 টাৰ্গেট ল'ব লাগিব, 105, 110 টাৰ্গেট ল'ব লাগিব, তেতিয়াহে হ'ব, নহ'লেতো নহ'বগৈ। কাৰণ যিটো কম্পিটিশ্যন বাঢ়িছে আৰু ক'ত কেনেকৈ ল'ৰা সোমাইছে একো আটা পাতা নাই। এইখন হৈছে আমাৰ ল'ৰাৰ কাট অফ হয় এইখন। ইয়াতে চব জেনেৰেল এৰিয়া বৰ্ডাৰ চব দি দিছে। আমি ডাইৰেক্ট আছামত চাব লাগিব। বাকীখিনি কাট অফ যিটো গৈছেতো আৰু নোচোৱাই ভাল। আছামত AR EWS 103 গৈছে, OBC গৈছে 110, তাৰপিছত SC গৈছে 106, AR গৈছে 103, UR গৈছে 112। চাই লোৱা আৰু কি ক'বা। এক্স ছাৰ্ভিচমেনটো নায়েই, এতিয়া জইন কৰাই নাই, মানে মানুহেই নাহিলে। এইবোৰ নাহেতো, এক্স ছাৰ্ভিচমেন তোমালোকে জানাই আৰু কেনেকুৱা হয়। বাকী এইফালে BSFৰ 82, 80, 93 এনেকুৱা টাইপত গৈ আছে। 90 মই কৈছিলোঁ যে 80, 85ৰ ওপৰতে যাব কাট অফ, সেইটো কাৰণে চোৱা সেইটোৱে হ'ল। বেছিভাগটো 90তেই আছে, 90, 91, 90, 92, 90, 100ও পাৰ হৈ গৈছে। কিমান 100 পাৰ হৈ গৈছে এবাৰ তোমালোকে চাই লোৱা। চবতকৈ কাট অফটো আমাৰ বেছি গৈছে বৰ্ডাৰ URও গৈছে চবতকৈ,
ইউ আৰৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে চবতকৈ। এইটো হেৰিয়ৰ হয়, SSB হয়, 121 গৈছে, তোমালোকে চাই লোৱা। বৰ্ডাৰ SSB ইউ আৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট 121 হাইষ্ট কাট অফ, এইটো চবতকৈ হাইষ্ট। ভালকৈ পঢ়া, নেক্সট আহি আছে দুটা পৰীক্ষা, এটা ফেব্ৰুৱাৰীত আছে, এটা আকৌ 26 চনতো এটা আহি আছে। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানতে সামৰি দিছোঁ। ধন্যবাদ থাকিলে সকলোকে।